এয়া হৈছে বিষ্ণু মন্দিৰ। নগাঁৱৰ ফালৰ পৰা যেতিয়া গুৱাহাটীলৈ যায় ৰাস্তাৰ কাষতে এই মন্দিৰভাগ আছে। সকলোৱে চাগে দেখিছেই। আৰু মানে যোৱা বছৰেই ভিডিঅ'টো হয়, মই শৰাই এভাগ দিছিলোঁ ইয়াতে। আহি মানে ইমানেই ভাল লাগে মন্দিৰটোলৈ। আচলতে মন্দিৰ নামঘৰ গ'লে নিশ্চয় মনটো সকলোৰে ভালেই লাগে, বেয়া লাগি থাকিলেও। আৰু শৰাই ল'বলৈ ঘৰৰ পৰাও আনিব পাৰে, ইয়াতো দোকান আছে বাৰু। মই ইয়াত দোকানৰ পৰাই কিনি লৈছিলোঁ। শৰাই এভাগ ধুনীয়াকৈ সজাই দিলে তেখেতসকলে আৰু শৰাই ভাগ লৈ মই মন্দিৰত গ'লোঁ। মন্দিৰত আচলতে চাকি বন্তি জ্বলাবলৈ ঠাই অলপ বেলেগকৈ আছে আৰু ভিতৰত ধুনীয়াকৈ গীতা নে ভাগৱত সেনেকুৱা পাঠ হৈ আছিলে, মানে ভাঙনি কৰি আছিলে। এইফালে যদি আপুনি একদম গুৱাহাটী ফালে যায় ন, নগাঁৱৰ ফালৰ পৰা আহিলে ৰাতিপুৱাই আপুনি পুৱা গীত শুনিবলৈ পাব, বৰগীত কৰতল কমল। ইমানেই ভাল লাগে ৰাতিপুৱা এইকণ সময়ত, মানে ৰাতিপুৱাৰ সময়খিনি ইয়াতে গোটেই মানে ভাল লাগে আৰু কিবা এটা মনটোৱে ভাল লাগি যায় যেতিয়া পুৱা গীত শুনে, বৰগীত শুনে ন, ভাল লাগি যায়। গতিকে এয়া বিভিন্ন প্ৰান্তৰ ভক্তও আছিলে মন্দিৰলৈ অহা আৰু ওচৰ চুবুৰীয়া মানুহো আছিলে। ভাঙনি হৈ আছে, মানে ভাগৱত গীতা কিবা পাঠ কৰি আছিল, পাহৰিলোঁ বাৰু। বাকী আহি ইয়াত বহুত ভাল লাগে।